জৰাবাৰী সত্ৰৰ মাটি সত্ৰাধিকাৰে বিক্ৰী কৰিছে আৰু যেতিয়া সত্ৰ আয়োগ গঠন হ'ল তেতিয়া সত্ৰৰ মাটি বিক্ৰী বন্ধ হৈ গৈছে আপুনি টকা ঘূৰাই দিম বুলি কৈছে সেই সত্ৰৰ মাটিত কোনবাই মানে ওয়াল দিছে এই কথাবোৰক লৈ পেলাই যথেষ্ট কোটো মাটি সত্ৰৰ মাটি বিক্ৰী হোৱা নাই আগতে হৈছিল নি আপুনি কৌশলগতভাৱে সত্ৰাধিকাৰ হৈছে আপুনি ইয়াত সত্ৰাধিকাৰৰ নিৰ্মালি লোৱাৰ পিছতো কেজনমান লগত লৈ বৰপেটা সত্ৰত গৈ আকৌ নিৰ্মালি লৈছে এই কথাখিনি কি হৈছে এইটো অভিযোগ আহিছে সত্ৰৰ মাটিত পুখুৰী খন্দোৱা হৈছে কেবাটাও কোনো অপ্ৰয়োজনীয়ভাৱে খন্দোৱা হৈছে আৰু সেই মাটি ডাম্পাৰেৰে ইটা ভাটাক দিয়া হৈছে কিমান দূৰ সত্য নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ আৰু আজি আলাপৰ অতিথি হিচাপে আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে আৰু সেইজনেই হ'ল সৰ্বজনৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ মান্যবৰ জৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ লক্ষী হাজৰিকা প্ৰভু আপোনাক প্ৰথমে আপোনাক প্ৰণাম জনাইছো ভালে আছে আপুনি হয় হয় মই আপোনাক কিছুমান কথা পোনপটীয়াকৈ মোৰ প্ৰশ্ন নহয় আমগুৰিবাসীৰ প্ৰশ্ন সুধিম আপোনাৰ কিবা আপত্তি আছে নেকি আপত্তি নাই মই পঢ়াটো কৈ যাম হয় আপত্তি নাই মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম জৰাবাৰী সত্ৰখনৰ ইতিহাস হয় কেতিয়া প্ৰতিষ্ঠা হৈছিল কেনেদৰে প্ৰতিষ্ঠা হৈছিল আৰু সেই প্ৰতিষ্ঠা লগ্নৰ ইয়াৰ ভৌগোলিক ব্যৱস্থাটো ইয়াৰ জনগাঁথনি কেনেকুৱা আছিল আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে যি পৰম্পৰা যি সংস্কৃতি নদীৰ দৰে মানে বহ্নিমান হৈ আছে কেনেধৰণে আছে অলপ জানিব বিচাৰিম হয় এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল 1463 শকত ডিব্ৰুগড় টিপলিং নদীৰ পাৰত ইয়াৰ আপোনাৰ এইটো দুলিয়াজান প্ৰথম ডিব্ৰুগড়ত আছিল ডিব্ৰুগড় হেৰিয়াত দুলিয়াজানৰ ওচৰত টিপাম থান নাম শুনিছেনে কি ক'লে নামটো টিপাম থান নাম শুনিছেনে এই পবিত্ৰ অসমখনত আছে সেই তাতেই প্ৰথম মানে সত্ৰ প্ৰতিষ্ঠা কৰিছিল জৰাবাৰী সত্ৰ কোনে প্ৰথম কৰিছিল গোপীয়াতৈ বুলি কয় তাৰ আগত গোপীয়াতৈ তাৰ আগত ধৰক গৃহস্থী মানুহ আছিলে তেখেতলোক তাতে আহি বহিছিলে তাতে কৰিছিল তাতে থাকি থাকি তাৰ পাছত তেখেতে মধুপুৰলৈ গৈ তাত বহিপুৰ গোবিন্দদেৱৰ পাছত ধৰ্ম ধৰিলে সেই গোপীয়াতৈ পুৰুষে ধৰি তাৰ পৰা তেখেতে আহি মধুপুৰতে কিছু বছৰ থাকিল থাকি আকৌ টিপামলৈ আহিল টিপামলৈ অহাৰ পাছত আকৌ তেখেত মধুপুৰলৈ গ'ল মধুপুৰত গৈ তেখেতে গোপীয়াতৈ হৰিয়াতৈ পুৰুষ বহিপুৰ গোবিন্দদেৱৰ পাছতে হৰিয়াতৈ পুৰুষ অধিকাৰ হ'ল তাৰ পাছতে গোপীয়াতৈ পুৰুষ অধিকাৰ হ'ল হোৱা হৈ তেখেত তাতে থাকিল কিছুদিন থকাৰ পাছত কি হ'ল ইয়াত এই বংশ পৰিয়ালে ক'লে যে তালে ইয়ালৈ আহিব লাগে ক'লে যোগালে তেতিয়া এই বহিপুৰ গোবিন্দদেৱৰ পৰা ধৰ্মমালা লৈ বস্তু লৈ আহি ইয়ালৈ আহিলে তেতিয়া গোপীয়াতৈ বহিপুৰ পৰতে গ'লে আৰু উজানত বদলা এটা আছে কিন্তু বদলা এটাৰ ঠাইত সোমাই তুমি মানে তেওঁৰ লগত অধিকচি কৰি ধৰ্ম প্ৰচাৰ কৰা সেই বুলি আহি তেখেত তাত থাকিল তাতে থাকি থাকি তাৰ পাছতে কি হ'ল তেখেত কমলাবাৰীলৈ অহা যোৱা কৰি থাকে ৰেডি কিন্তু ইয়াত মাধৱদেৱ মহাপুৰুষ যেতিয়া হাতীধৰ জগাই ধৰি আনিছিল ৰজাই তেতিয়া এৰি দিয়াৰ পাছত এই স্থানত য'ত এতিয়া সত্ৰখন বহি আছে তাতে সন্ধিয়া মানে বিয়লা প্ৰসংগ কৰিব হ'ল পুখুৰী আছিলে বা গছ আছিলে তাতে বহি তেখেতে বিয়লা প্ৰসংগ কৰিবলৈ ল'লে তেনেকুৱাতে ওচৰতে এখন বলাইৰ নামে বুঢ়া বুঢ়ীহাল আছিল মানে নদীয়াল মানুহ তেওঁৰ বাৰীত জৰা টেঙা মালভোগ কল আছিল দিব্যপুৰুষ আহি দেখা পায় তেওঁ সেই গুৰুজনক দি সেৱা কৰি পেলাই বস্তুখিনি দিলে গুৰুজনে তাতে সেই বিয়লা প্ৰসংগতে দি পেলাই ভোজন কৰিলে ভোজন কৰি বুঢ়াক ক'লে তুমি এই বন্তি গছ জ্বলাই ৰাখিবা সদায় আৰু এইখন থান হ'ব আগলৈ এইটো তেনেকৈ থাকিল তেওঁ সদায় বন্তি গছ এই গোপীয়াতৈ পুৰুষে কমলাবাৰীলৈ অহা যোৱা কৰে আহোঁতে সেই তেওঁ বুঢ়া বুঢ়ীহালে পালে পাই পেলাই ক'লে যে প্ৰভু আপুনি ইয়াতে মহাপুৰুষ গুৰুজনে জলটকা ভোজন কৰি পেলাই বিয়লা প্ৰসংগ কৰিছিলে সেই স্থানতে আমি চাকি গছ জ্বলাই সদায় সেৱা পূজা কৰি আছোঁ গতিকে আপুনি ইয়াতে সত্ৰখন পতাৰ ব্যৱস্থা এটা কৰকচোন তেতিয়া তেখেতে জেগাডোখৰ চালে যে জেগাডোখৰ ভাল
এই বুলি কৈ তেখেতে অহা যোৱা ইয়ালৈ আহিলে, এটা আহে মাজে মাজে আহে কৰি মেলি থাকে। শেষত তেখেত তাতেই ঢুকালে, ইয়ালৈ আহিব নোৱাৰিলে। তাৰ 5 বছৰটো কি হ'ল, তাত এই টিপলিং নদীখন আছে, পানী হয় বুঢ়ে সেই তেতিয়া শিৱসিংহ ৰজাক কথাটো জনালে। তেখেতৰ 3 পুৰুষৰ পাছতহে ৰজাই আমি এই স্থানৰ পৰা মাধৱদেৱে য'ত জৰা টকা ভোজন কৰিছিল আমি তালৈ অহা যোৱা কৰি থাকোঁ, গতিকে আমাক সাংসদ তালৈ উঠাই নিব লাগে। তেতিয়া ৰজাই হেৰি কৰিবলৈ ক'লে, সত্ৰখন ইয়ালৈ উঠাই আনিলে, ইয়াত পাতিলে। এইখন এতিয়া বৰ্তমান যিখন সত্ৰ জেগা আছে এইটো গৌৰীসিংহই দিয়া মাটি, এইখিনি দেৱত্ৰ ভূমি। এইখিনি মানে আপুনি আমগুৰি জৰাবাৰী কথা কৈছে? ইয়াত কৈছো, তাৰ পৰা উঠাই আনি পেলাই ইয়াত পাতিলে। আপুনি এই বয়সতো এই কথাখিনি ইমান সুন্দৰভাৱে বৰ্ণনা কৰিছে, মই নিজে আৱেগিক হৈছো। নিজৰ পৰম্পৰা, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি যেন কিবা এটা দেখি আছো, মোৰ দেখি থকা নিচিনা লাগিছে। আৰু আপোনাক এনেকুৱা লাগিছে যেন আপুনি সেই তেতিয়াও আছিল, ইমান ধুনীয়াকৈ কথাখিনি বৰ্ণনা কৰিছে, সঁচাকৈ আৱেগিক হৈছে। তাতে এই গৌৰীসিংহ ৰজাই এখন দেৱত্ব দিয়া, ইয়াত 88 বিঘা মাটি আছে, ইয়াত 88 বিঘা দেৱত্ব আছে। তাৰো এটা খেলি মেলি আছে, মানে মাটি আছিল 88 পুৰা। ইয়াত যেতিয়া ব্ৰিটিছ চৰকাৰ আহিল সেই সময়তে কিবা এটা গণ্ডগোল কোনোবাই লগাই দিলে যে এইটো দেৱত্ব তেখেতলোকৰ নহয়। কেছ চলিল যিজন বালিমাহী গোসাঁই বুলি কয়, তেখেতে 6 মাহ লতাশিলত থাকিলে, থাকি কেছ মানে হেৰি কৰিলে। কৰাৰ পাছত উকিলে তেখেতক দিলে, হোজা মানুহ দিলে, আপুনি কথাখিনি কওঁতে ঠিককৈ ক'ব, আপোনাৰ 88 পুৰা মাটি আপুনি। তেখেতক সেই যেতিয়া কেছত সুধিলে তেখেতে 88 বিঘা বুলি ক'লে, পুৰাটো মুখত নাই, পুৰাটো নাহিলে, মানে 88 বিঘা ভুলবশত কৈ দিলে। 88 বিঘা বুলি কৈ দিলে। কৈ দিয়াৰ লগে লগে সেইটোৱে পট কৰিলে 88 বিঘা মাটি। বাকী মাটিখিনি কি হ'ব? বাকীখিনি মাটি থাকি গ'ল। সেইখিনি কি কৰিলে, এই গোসাঁইঘৰৰ নামত মানে সেইখিনি পটা মাটি কৰি পেলালে, ম্যাদী পটা কৰিলে। সেইখিনি ম্যাদী পটা কৰিলে, সত্ৰ দখলতো আছেই মাটিখিনি। গতিকে সেইখিনি গোসাঁইসকলৰ ইয়াত মানে সত্ৰ মানে ম্যাদী পটা কৰিলে। এই দেৱত্বখিনি দেৱত্ব ভাগে থাকি গ'ল 88 বিঘা, সেইটো এতিয়াও আছে। পটাখিনি ধৰক পাছতে বংশ পৰিয়াল ভাগ হ'লে বেলেগ বেলেগ ভাগে গুচি গ'ল। সত্ৰৰ ধৰক আমাৰ উদাসীনৰ ভাগত 50 বিঘা থাকিল পটা মাটি, সেইবোৰ এতিয়াও আছে। ক'ত আছে নাজানো, মাটিবোৰ কোনে খাই আছে কি হৈছে একো নাজানো, মতো খাজানাকেইটা মই দিওঁ। সেইটো কোনে মাটি দখল কৰি আছে, খাজনা কোনে দি আছে সেইটো নাজানে আপুনি? খাজনাটো মই দি আছো। খাজনাটো আপুনি দি আছে? খাজনা সত্ৰত মই আছো যেতিয়া মই দিব লাগিব। যদি আপুনি খাজনা দি আছে তেতিয়াহ'লে কাৰ দখলত আছে আপুনিতো সেইটো উলিয়াব পাৰে। চব উলিয়াব পৰা নাই এতিয়ালৈকে। সেইটো মই হেৰি কৰিছো যে কোনে কোনে খাই আছে উলিয়াই দিয়ক, তাৰপৰা তুমি কিবা এটা পালক। খাজনাও নিদিয়ে, খাজনাখিনিতো আমাক নিদিয়ে। খাজনাটো মই ভৰিয়ে আছো সদায়। গতিকে সেই খাজনাখিনি দিবলৈকে মানুহখিনি কোনে ক'ত খাই আছে সেইটো উলিয়াবৰ কাৰণে হেৰি কৰিছোঁ। বাকী দেৱত্বখিনিও ধৰক খাই আছে, গোসাঁইসকল আছে, তেখেতলোকে খাই আছে। বাকী কোনোবা নাম লগোৱা, কোনোবা বায়েন, কোনোবা গায়ন, এনেকুৱা হিচাপতে মাটিবোৰ দিয়া আছে আগৰ অতীজৰ পৰা। কিন্তু এতিয়া কথা হ'ল যে সেইসকলৰ নামো নাগায়, গায়ন গাবলৈও নাহে। মানে সত্ৰৰ পৰম্পৰা, সত্ৰৰ সংস্কৃতিৰ লগত জড়িত নহয়, সত্ৰৰ মাটি সত খাই আছে। মই পুনৰবাৰ আপোনাক সুধিছো, চনটো উল্লেখ কৰিলে ভাল হ'ব। তাৰ পৰা টিপাঙৰ পৰা ইয়ালে এইটো শিৱসিংহ ৰজা, শিৱসিংহ ৰজাৰ দিনত ইয়ালে উঠি আহিছে। আৰু যেতিয়া ইয়াত সত্ৰ স্থাপন কৰিছিলে 88 পুৰা মাটি আছিল। 88 পুৰা আছিলে, কিন্তু ব্ৰিটিছৰ সময়তে কিবা কেছ এটা কোনোবাই লগাই দিলে, দেৱত্ব এখন নহয় মাটি কবা। পাছত চালে 88 পুৰাৰ পৰা 88 বিঘা হ'লগে, কিন্তু বাকী যিখিনি মাটি থাকিলে সেইখিনি গোসাঁইসকলৰ মানে ম্যাদী পতা হৈ গ'ল। আপুনি সত্ৰাধিকাৰ হৈ থকা সময়ছোৱাতে আপুনি ভাবেনে যে সেই যিখিনি মাটি বেলেগে দখল কৰি আছে পুনৰ সত্ৰখনলৈ ঘূৰাই আনো, সত্ৰখন অধিক সমৃদ্ধিশালী কৰি তোলো, এনে চিন্তা আপোনাৰ আহেনে? সেইটো সদায় আহে, সদায় নহা নহয়। কিন্তু মই কি কৰিম, মইতো কৰিব কোনো। এতিয়া সত্ৰৰ আয়োগ আমাৰ বিধায়ক প্ৰতিভাজিকা তেখেত গৈছিল, আৰু তাৰপৰা গুৱাহাটীৰ পৰা আছে মানুহ আহিছিলোঁ, সুধিলে যে মাটিটো বেদখল নে দখল? মই বোলো মাটি বেদখল নহয়, দখল, কাৰণ আমি দিছিলোঁ।
কেলে দিছিলোঁ কোনোবাই খোলতাল গাব কোনোবাই গায়ন গাব কোনোবাই নাম গাব কোনোবাই দেউৰী কৰিব এই মানে দৰমহা নিদি মাতি দিছিলে কিন্তু এতিয়া সেইখিনি কামটো তেওঁলোকে নকৰে গতিকে মাটিটো আমি ঘূৰাই পাব লাগে মাটি ল'লে কিন্তু সত্ৰৰ পৰম্পৰাৰে তেওঁলোক পৰিচৰ্যা নহয় জৰাবাৰী সত্ৰক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে যথেষ্ট সন্দেহৰ আঙুলি টোৱাইছে অভিযোগৰ আঙুলি টোৱাইছে মই পুনৰ কৈছো বিতৰ্কৰ প্ৰয়োজনত বিতৰ্ক নহয় এই প্ৰশ্নখিনি মোৰ নহয় মানুহৰ মনে মনে থকা প্ৰশ্নখিনি মই মাত্ৰ মই জুকিয়াই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু সেই প্ৰশ্নখিনি মুখনি মাৰিবলৈ চেষ্টা কৰিম আপুনিতো একো বেয়া নাপায় তাৰমানে মানুহৰ মনত এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহি পৰিছে সত্ৰৰ সত্ৰাধিকাৰজন পূৰ্বতে গোস্বামী মহন্ত এনেকুৱা থাকে কিন্তু সকলোৱে জানে আপুনি হাজৰিকাৰ উপাধি এই কথাটো বহু মানুহৰ মনত প্ৰশ্নৰ উদ্বেগ হৈছে এইটো অতীতত হৈছিল নে এতিয়াহে হ'ল বা যদি এতিয়া হৈছে কেনেধৰণে হ'বলৈ পালে এই কথাখিনি অলপ মানুহৰ মনত যিবোৰ সন্দেহ আছে আঁতৰ কৰিব নেকি আপুনি গুৰুজনৰ দিৱসত ধৰ্মটো কোনো জাতিগত কথা আছিলে জানো নাই এই পৰম্পৰাটো পাছৰ পৰ্যায়তহে আহিছে যে এটা জাতীয় অধিকাৰ হ'ব পাৰে বা হেৰি কৰিব পাৰে আপুনি এটা কথা চাব নাৰায়ণ গোস্বামীয়ে স্বৰ্ণলিখাখনত লিখিছে যে এইটো আজি 200 বছৰৰ পৰাহে আহিছে এই পৰম্পৰাটো মানে বংশগত বা এটা জাতিগতহে অধিকাৰ হ'ব পাৰে যিটো মানে মানুহৰ মনত প্ৰশ্ন আছে যে সত্ৰৰ সত্ৰাধিকাৰ গোসাঁই বা মহন্তহে হ'ব পাৰে সেইটো পূৰ্বতে নাছিল প্ৰায় 200 বছৰৰ পৰা আছে এইটো পাছৰ কথা আপুনি চাব মই 15 বছৰ বৰপেটা সত্ৰত প্ৰথম অধিকাৰ হৈছিল মথুৰাদাস বুঢ়াহাটা মাধৱদেৱে ধৰ্ম দিছিল মথুৰাদাস বুঢ়াহাটাক তাৰপিছত ক্ৰমানে গোবৰ্ণাথৰ এনেকে দি চলি আহি আছে কিন্তু এই পাছৰ পৰ্যায়ত আপোনাক ধৰ্ম অধিকাৰ দিলে আপোনাক মহন্ত পাতিলে আপুনি মহন্ত হ'ল আপোনাৰ ল'ৰা ছোৱালীও মহন্ত হ'ল পুনাতিলৈকে সেই মহন্তই ৰাখিলে মহৎ গুণৰ যিজন অধিকাৰী সেইজনহে মহন্ত গুৰুপদে বেদৰ যিজন গৰাকী সেইজনহে গোস্বামী কিন্তু এতিয়া কি হ'ল ল'ৰা পৰা ছোৱালীয়ে সেইটো এটা পৰম্পৰা আহি গ'ল তাৰমানে আপুনি এইটো ক'ব বিচাৰে যে কৰ্ম অনুসৰিহে বৰ্ণ পৰিচয় মানে জন্ম অনুসৰি নহয় সেইটো আমি অন্যও ক'ব যে আপুনি এইটো ক'ব বিচাৰে যে 200 বছৰ আগতে তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাছিল যে গোস্বামী হ'লেহে মহন্ত হ'লেহে জন্ম অনুসৰি হ'লেহে সত্ৰাধিকাৰ হ'ব পাৰিব মধুপুৰ থানত আমাৰ যিখন মূল থান আমি মধুপুৰ আজ্ঞাপৰ মধুপুৰ থানত যিকেইজন হৈছে তাততো মহন্ত মই এজনো পোৱা নাই হৰিয়াটো গোপীয়াটো কি আমাৰ বুঢ়ী গোবিন্দাটোৱে মহন্ত তাৰ পাছততো আমি মহন্ত পোৱা নাই কিন্তু আৰু এতিয়া শেহতটো আপুনি এতিয়া এই দুজন ঢুকাই গ'ল সেইজন একেবাৰে চিলুৰ গাছৰ আৰু এতিয়া যিজন নিৰ্বাচন কৰি থৈছে সেইজন হ'ল আমাৰ ৰাজবংশী মানুহ মানে কোচ মানুহ জৰাবাৰী সত্ৰখনক লৈ মূলতঃ মাটিক লৈ যথেষ্ট বিতৰ্ক আহি পৰিছে আমি যদি সামাজিক মাধ্যমতো চাওঁ তাতো যথেষ্টখিনি অভিযোগৰ আঙুলি টোৱাইছে জৰাবাৰী সত্ৰক লৈ মাটিক লৈ এনেকুৱা হৈছে মই পোনপটীয়াভাৱে কওঁ এয়া আপোনাৰ প্ৰতি মই আঙুলি টোৱা নাই মই পুনৰ আপোনাক প্ৰণাম জনাই কৈছো কিন্তু মই সেই বিতৰ্ক শেষ কৰিব বিচাৰিছো আমগুৰি জৰাবাৰী সত্ৰৰ মাটি সত্ৰাধিকাৰে বিক্ৰী কৰিছে আৰু যেতিয়া সত্ৰ আয়োগ গঠন হ'ল তেতিয়া সত্ৰৰ মাটি বিক্ৰী বন্ধ হৈ গৈছে আপুনি টকা ঘূৰাই দিম বুলি কৈছে সেই সত্ৰৰ মাটিত কোনবাই মানে ওয়াল দিছে এই কথাবোৰক লৈ পেলাই যথেষ্ট ক'তো মাটি সত্ৰৰ মাটি বিক্ৰী হোৱা নাই
আগতে হৈছিলে নেকি? নাই, আগতো হোৱা নাই, বিক্ৰী হোৱা নাই। মাত্ৰ অকণমান মাটি এই ওচৰতে ল'ৰা এটা পৰিচয় থাকোঁতেই কৈছিলে যে প্ৰভু মোক আৰু ভেটি এটা দিয়ক। তাৰপৰা তেখেতে ক'লে যে মই তোক কি দিম, মোৰ কথা ক'লে যে ই আছে ইয়াকে সুধিবা। ল'ৰাজনৰ নাম ক'ব নেকি? মোৰ নাম লক্ষীকান্ত। ল'ৰাজন যিজনে মাটি বিচাৰিছিলে হেৰি বেদান্ত হেৰি দিবাকৰ ডেকা। দিবাকৰ ডেকা পাব্লিক হেল্থৰ হেৰিয়াত চাকৰি কৰে। তাৰ পাছত মই তেওঁক মাটি দিম বুলি ক'লো। পৰিচয় ক'লে যে মাটি এটা তাক দিবি, লাগে মাত্ৰ তাত। ভেটিটো মই দিলো, দি কিন্তু মানুহটো ভাল নহয়, ৱালো মাৰিলে, সন্মুখত ৱাল মাৰিছিলে। দিবাকৰ ডেকা ৱাল মাৰিছিলে। তাৰপিছত মই গেট লগালে, মই পিছত গেটত তলা মাৰি দিলোঁ, বন্ধ কৰি দিলোঁ। ভাল নহয় মানে দিবাকৰ ডেকা নে আপোনাৰ কিবা কলিতা? দিবাকৰ কলিতা লিখে কলিতা বেদান্ত কলিতা দিবাকৰ। তেখেতক আপুনি মাটি দিছিলে? দিছিলোঁ। তেখেতে তাত ৱাল মাৰিলে। তাৰপৰা এতিয়া মই তাৰপিছত আপুনি গেটত তলা লগাই দিলোঁ। কাৰণ টকা পইচা লেনদেনত পৰা কথা। মোৰ অলপ পইচা মানে কি হ'ল, তেওঁ এইবোৰ ঘৰুৱা কথা কৈছোঁ, ধান নিছিলে, পইচা মোক নিদিলে আজি 500 বছৰ। মই সেই চুটতে তলা মাৰিছে। এনেকুৱা মানুহ ইয়াত নবহো। এনেকুৱা কথা হৈছে নেকি তেখেতৰ পৰা যিখিনি মাটি দিম বুলি আপুনি টকা লৈছিলে মই এইটো কৈছো যে তোমাৰ পৰা যদি মই পইচা লৈছিলো, পইচাটো মই তোমাক ঘূৰাই দিম। তুমি ল'ৰা লৈ আহা, মোক কওক বোলে আপোনাক ইমান পইচা দিছিলো। সেইটোতো কোনো মই পইচা দিয়া নাই। আপোনাক তেওঁ পইচা নাই দিয়া, কিন্তু তেওঁ ৱালখন বাউণ্ডাৰী ৱাল মাৰি দিলে। বাউণ্ডাৰী মই মাটিটো মই দিছোৱে নহয় তেওঁক, বহক ইয়াত তুমি থাকা, কোনো কথা নাই। মই ভেটিটো বুঢ়া দিগাই দিবলৈ ক'লে মই দি দিলো। তেওঁ ৱাল চল মাৰিছে, মোক সুধি ৱাল মাৰিছে। কিন্তু পাছত মোক পইচা দিয়াত, মোৰ ধানৰ পইচা দিয়াত খেলি মেলি কৰিলে। মাটি পইচাৰ লগত খেলি মেলি নাই, মাটি পইচাটো অহাই নাই কথা সেইখিনিলে। এতিয়া গতিকে এনেকুৱা মানুহ বহাই ল'লে মোৰ ভৱিষ্যতে অপঙা হ'ব। মই সেইকাৰণে তেনেকুৱা মানুহ নবহো। সেইকাৰণে মই তলা মাৰি দিলোঁ। তাক কৈছোঁ তই তলাটোক মই খুলি দিম, তোৰ গেটখন লৈ যা, ৱালৰ যিটো পইচা হয় মই তোক দিম, আৰু তই যিখিনি বাঁহ কাঠ আছিলে সেইখিনি তই লৈ গলি, মইতো অনা নাই। তাৰ বিনিময়ত যিটো পইচা হয় সেইটোতো মই তই হিচাপ কৰ, যিটো পইচা পাওঁ মই তোক ঘূৰাই দিম। মাটি পইচাৰ লগত কথা নাই। সিনে কাৰোবাক কয় যে মই 4 লাখ টকা দিলোঁ, বোলো সিটো পাগল হোৱা নাই, মোক 4 লাখ টকা দিবলৈ সেইডোখৰত। তাৰমানে এই যিটো কথা ওলাই আছে সেইটো এটা অপপ্ৰচাৰ বুলি আপুনি ক'ব বিচাৰে? প্ৰকৃততে তেওঁ টকা নাই দিয়া? নাই দিয়া। প্ৰভু, মই পুনৰ আপোনাক কৈছো, মই বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা নাই, কিন্তু যিবোৰ বিতৰ্ক হৈ আহিছে মই শেষ কৰিব বিচাৰিছো। বহুতে অভিযোগৰ আঙুলি তুলিছে। আমি নিবিচাৰো, সত্যখন আমাৰ আবেগ আৰু সত্তাধিকাৰজন আমাৰ বাবে চিৰ নমস্য শ্ৰদ্ধাৰ পাত্ৰ। আৰু সত্তাধিকাৰৰ ওপৰত কোনোবাই আঙুলি তোলক, সেইজন আমাৰ নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ পৰম্পৰাক যি এক ধাৰাবাহিকতা প্ৰদান কৰিছে, তেখেতৰ ওপৰত আঙুলি তোলাটো আমি সহ্য নকৰো। কথা হ'ল এনেকুৱা ধৰণৰ কিছুমান সন্দেহৰ আঙুলি তুলিছে যে আপুনি কৌশলগতভাৱে সত্তাধিকাৰ হৈছে। আপুনি ইয়াত সত্তাধিকাৰৰ নিৰ্মালি লোৱাৰ পিছতো কেইজনমান লগত লৈ বৰপেটা সত্ৰত গৈ আকৌ নিৰ্মালি লৈছে। এই কথাখিনি কি হৈছে? এই কথাটো যে মই কৌশলেৰে হোৱা নাই, কাৰণ আটাইকেইখন গাঁৱৰ গোটাইহে মই অধিকাৰ হৈছোঁ, মই অকলে হোৱা নাই। আৰু ইয়াত আমাৰ সত্ৰৰ এটা পৰম্পৰা আছে যে সত্ৰৰ প্ৰথম নিৰ্মালি পাত বুঢ়া ভকতে দিয়ে। প্ৰথম নিৰ্মালি পাত বুঢ়া ভকতে দিয়ে। তাৰপাছত সত্ৰাধিকাৰ বা বৰপেটাই হওক, প্ৰায় আমাৰ অতীজৰ পৰা বৰপেটা সত্ৰই নিৰ্মালি দিয়ে। সেইকাৰণে বৰপেটা সত্ৰই নিৰ্মালি দিয়াটো অতীজৰ পৰা চলি আহিছে। সেইকাৰণে আমি সেই তাৰিখত বৰপেটা সত্ৰাধিকাৰ ডেকা আহিছিলে আৰু মধুপুৰৰ আহিছিল, তাৰপাছত আপোনাৰ ছত্ৰচালৰ আহিছিলে, সি আটাইকেইজন আহিছে, আহি নিৰ্মালি দিলে। তাৰপিছত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰে ক'লে যে আপোনাৰ তাত কি হ'ল, কিন্তু বৰপেটা সত্ৰই আচলতে নিৰ্মালি পাত দিব লাগে। সেইকাৰণে ইয়াৰ ৰাইজ আটাইকেইখন গাঁৱে গৈছে, মই লুকুৱাই যোৱা নাই নহয়, প্ৰত্যেকখন গাঁৱৰে লগত ৰাইজ গৈছে, আপোনাৰ লগত ৰাইজ গৈছে। প্ৰত্যেকখন গাঁৱৰে 2জন 4জন, মুখন 10জন, কোনোবা এখন গাঁৱৰ 5জন, এনেকেদি গৈ 55জন মানুহ মোৰ লগত গৈছে। তাৰ পিছতো যে এই কথাটো সামাজিক মাধ্যমত ওলাইছে, সামাজিক মাধ্যমত এইবোৰক লৈ বিতৰ্ক হৈছে, বিভিন্ন মুখ চৰ্চা চলিছে, এইসকলক আপুনি কি ক'ব? এইটো কথা, মোৰ সন্মুখত কোনো কথা নকয়। সন্মুখলৈ আজিলৈ ক'ৰবাত কিবা কৈছে, কোনোবা কৈছে, মইতো গুৰুত্ব নিদিওঁ। মোৰ সন্মুখত কওক,
কিবা ক'ব লগা আছে মোৰ সন্মুখত কওক সন্মুখত ক'বলৈ মোক সাহস নকৰে সাহস নকৰে মই এটা কথা কওঁ আপোনাক চাওক সত্ৰখন মই যেতিয়া সত্ৰলৈ মই 8 বছৰ বয়সত সত্ৰলৈ ক্লাছ 5তে মই সত্ৰলৈ আহিছোঁ পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে আপুনি সত্ৰলৈ আহিছোঁ সত্ৰলৈ আহি গোটেই সত্ৰৰ মই অহংকাৰ কৰা নাই সত্ৰখনৰ যিটো অৱস্থা আছিল সেই অৱস্থাৰ পৰা মই লাহে 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 সত্ৰখন উত্তৰণ ঘটাইছে উত্তৰণ কৰিলোঁ খেতি মাটি নাই 6 বিঘা মাটি খেতি কৰে মই এতিয়া 30 বিঘা মাটি খেতি কৰোঁ 6 বিঘাৰ পৰা 30 বিঘা কৰিছে কাৰণ মানুহক কাৰোবাক বধক দিছে কাৰোবাক এনেই দিছে কিবা কৰি এনে খাই আছিলে গতিকে এফালৰ পৰা আনি 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 এতিয়া মই 30 বিঘা মাটি খেতি কৰিছোঁ আৰু এই যে অসম ভাৰত চৰকাৰে 1,45,00,000 টকা দিছিলে 11 চনত তেতিয়া এই মাটিবিলাক যিবোৰ মাটি বাউণ্ডেৰীটো মাত্ৰ 12 বিঘা আছিল বাউণ্ডেৰীটো মাটি কম মাত্ৰ 70খন আৰু পুখুৰীটো এফালে এফালে মাটি নাই কিন্তু মই এইটো চেগতে এই মাটিখিনি কৰি এতিয়া বাউণ্ডেৰীটোত মই 24 বিঘা কৰিলোঁ 24 বিঘা মাটিত বাউণ্ডেৰী মৰা হ'ল তাৰ ভিতৰতে এই দুঘৰ মানুহ সোমাই আছে তাহাঁতি ওলাই যাম বুলি ক'লে এতিয়া ওলাই যোৱা নাই এই যে বাউণ্ডেৰী মৰা হ'ল এইটো দেৱোত্তৰ মাটি দেৱোত্তৰ মাটি এইটো দেৱোত্তৰটো সীমাটো মাৰি পেলালো মানে উদাসীনৰ সীমাটো মই চাৰিওফালে ধুনীয়াকৈ মৰাই পেলালো এতিয়া আপুনি যে ক'লে দুটা পৰিয়াল তাত সোমাই আছে ওলাই যোৱা নাই আপুনি কি ক'ব এখেতসকল অবৈধভাৱে তাত সোমাই আছে নেকি অতীজৰ বহি থকা হয় কিন্তু তেওঁলোকৰ যে সত্ৰ মাটিটো ঠেক হৈছে আমাক বহল ঘৰ দুৱাৰ বনাবৰ কাৰণে জেগা লাগে গতিকে তোমালোকে এইখিনিৰ পৰা বোলে আমি ওলাই দিম আমি আৰু বাউণ্ডেৰীত নোসোমাই নাথাকোঁ আমি ওলাই দিম এই ওলাই দিয়াৰ কাৰণে মানুহ ঘৰ দুখীয়া বা অৱস্থা বেয়া গতিকে মই মাটি বাহিৰত দি দিলোঁ যে তালৈকে তোমালোকে যোৱা আপুনি মাটি দি দিছোঁ সত্ৰ মাটিয়ে দিছোঁ আৰু সেইখিনি পটা মাটি আগৰ অধিকাৰৰ মাটি পটা মাটি দেৱোত্তৰ নহয় এইটো এই পটা মাটি তোমালোকক দিছোঁ তোমালোকে আৰু দেৱোত্তৰো দিলোঁ 4 কথা আৰু এই পটা এইখিনি দিছোঁ তোমালোকে তাত ঘৰ চৰ বনাব না বুলি ক'লে হ'ল গ'ল কমা নাই এতিয়া ধৰণা ক'বলৈ নাযায় ওলাই এতিয়া সত্ৰই কি ব্যৱস্থা ল'ব তেওঁলোকৰ ওপৰত এতিয়া ব্যৱস্থাটো এতিয়া কমিটি আছে কমিটি কি সিদ্ধান্ত কৰে সত্ৰ পৰিচালনা কমিটি আছে মই পাতি দিছোঁ বিধায়কে প্ৰেচিডেণ্ট আছিলে তেখেতে ৰিজাইন দিলে এতিয়া সভাপতি আমি হৈছোঁ গতিকে এতিয়া আলোচনা কৰি কি কৰা যায় কিবা এটাতো কৰিব লাগিব নকৰিলেতো হ'ব এতিয়া বাউণ্ডেৰীটো মই ৰাখিব নোৱাৰোঁ সত্ৰৰ জৰাবাৰী সত্ৰৰ এনেকুৱা এটা পৰম্পৰা আছিল নেকি অতীজত যে যিজন সত্ৰাধিকাৰ হয় সেইজন উদাসীন আৰু যিজন মানে ডেকা সত্ৰাধিকাৰ সেইজন গৃহস্থী এনেকুৱা কিবা পৰম্পৰা আছিল নে যদি তেনেকুৱা পৰম্পৰা আছিল এতিয়াও সেই পৰম্পৰাটোৰ ধাৰাবাহিকতা ৰক্ষা পৰিছেনে সেইখিনি কথা ক'বলৈ গ'লে বৰ বিতৰ্ক হ'ব মই সেই গোটেই কথাখিনি ক'বলৈ নাযাওঁ আগৰ কথাবোৰ মানে এইবোৰ বেছিভাগ হেৰি ক'বগৈ লাগিব মানে সেইখিনি মই ক'বলৈ নাযাওঁ তাৰ ধৰা আগতে ধৰক আপুনি ধৰক মোক সন্মান এটা লাগে নিদিয়ে উপায় নাই শেহত দিবলৈ বাধ্য হ'লে সেইবোৰ কিছুমান কাহিনী আছে এই কাহিনীখিনি মই আপোনাক কৈ নিদিওঁ কিন্তু উদাসীনৰ সত্ৰবিলাকত ডেকা আৰু অধিকাৰ ইজনৰ পাছত এজন ডেকা যেনে আউনীয়ত হ'লে এজন গোবিন্দ প্ৰিয়া পাতে গোবিন্দ প্ৰিয়া এজন ডেকা হয় ডেকা বা অধিকাৰ হয় আমাৰ উদাসীন সত্ৰবিলাকৰো এজন ডেকা থাকে এজন অধিকাৰ থাকে তাৰ পৰা সেইজন অধিকাৰ হয় কিন্তু এতিয়া কয় যে অতীজত হেনো আছিলে কিন্তু আমি জনাত তেনেকৈ নাছিল এইটো মানে হেৰিৰ কাৰণে হ'ল মানে মই এইটো ল'ব লাগে কৰিব লাগে এনেকুৱা ধৰণৰ হ'ল সেইকাৰণে সেইটো তেনেকৈ গ'ল কিন্তু এতিয়া মই ভাবিছোঁ যে উদাসীনৰো আপোনাৰ ডেকা অধিকাৰ হ'বলৈ মানুহ নাই তাৰমানে আপুনি এইটো ক'ব বিচাৰে যে অতীজত এই পৰম্পৰাটো অতীজত আমি জনাত মই আছে বুলি ধৰি নলওঁ আমাৰ অধিকাৰ মুখে শুনা মতে অধিকাৰ মুখত যিটো কাহিনী শুনিছিলোঁ অতীজত নাই এইটো 5 পৰ্যায়ত হৈছে তেখেতৰ দিনাখনৰ পৰাহে হৈছে তাৰমানে মাজতে বনাই লোৱা আছিলে পাছত হৈছে এইটো তেখেতৰ অতীজত একেবাৰে অতীজত নাই
অভিযোগ আহিছে সত্ৰৰ মাটিত পুখুৰী খন্দোৱা হৈছে কেইবাটাও কোনো অপ্ৰয়োজনীয়ভাৱে খন্দোৱা হৈছে আৰু সেই মাটি ডাম্পাৰেৰে ইটা ভাটাক দিয়া হৈছে কিমান দূৰ সত্য ইটা ভাটাত দিয়া নাই ৰাস্তাত দিছিলে ৰাস্তাত দিছে ইটা ভাটাত দিয়াটো অসত্য সম্পূৰ্ণ ৰাস্তাত দিছিলে আৰু হেতু ৰাইজক আমি আহিছে ৰাস্তাত মানে ওচৰৰ মানুহজনৰ মাটি নাই মই চালো এই মাটিত আমাৰ খেতি নহয় এই পুখুৰী এটা হলে তাত মাছ থাকিব পুখুৰী এটা হলে তাত মাছকেইটা থাকিব গতিকে সেইকাৰণে সেই পুখুৰীটো খনোৱা হলো মাটিটো ৰাস্তাত আমাৰ যিটো ৰাস্তা আহিছে সেই ৰাস্তাতে পেলালে ঠিক আছে মানে এনেই খানিব লগা কাৰণে খন্দা নহয় এটা পৰিকল্পনা দীঘলীয়া নকৰো মাত্ৰ দুটা কথা জানি আপোনাৰ পৰা মই আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিম বৰ্তমান সত্ৰৰ জৰাবাৰী সত্ৰৰ সদস্য কিমান আছে শিষ্য যিমানটো সম্ভৱ 20,000 মান ঘৰত আছে নেকি 20,000 এটা মোৰ নিজৰ মই এতিয়া বৰ্তমান গুৱাহাটী আৰু শুৱালকুছিৰ সৈতে আগৰ গুৱাহাটীত শিষ্য খুব বেছি আছিলে নেকি 50 ঘৰ মান গুৱাহাটীত শুৱালকুছিত কিছুমান আছিলে বাকী ধুবুৰীত আছে এইটো বেলেগ কথা এতিয়া গুৱাহাটীত আমাৰ দিনত প্ৰায় 600 মান শুৱালকুছিৰ সৈতে শিষ্য হৈছে সকলো জাতি সামৰি কাৰ্বি আছে বড়ো আছে আমাৰ মানুহ আছে বামুণো আছে গোসাঁইও আছে মিচিঙো আছে বাগানীয়াও আছে সকলো আছে তাত এতিয়া এইখিনি মানুহ মই সামৰি সংযোজন দি পেলাই হেৰি কৰিছো আৰু ইয়াতো এতিয়া আপুনি মই অহংকাৰ নকৰো আমি অধিকাৰ হোৱাটো এতিয়াহে হৈছো বাৰু ডেকা দিনতো ইয়াতো বহুতখিনি মানুহ সংযোজন হৈছে প্ৰভু আমি সামৰণি দিশে গতি কৰিছো আমি দীঘলীয়া সময়লৈ নাযাওঁ আমি যদি গত 20 বছৰত যদি আমি লক্ষ্য কৰো সত্ৰৰ পৰম্পৰা সত্ৰৰ সংস্কৃতিৰে যিসকলে নিজক সজাই তুলিলে শিষ্যত্ব গ্ৰহণ কৰিলে তেখেতসকলে এই সত্ৰৰ পৰা ওলাই গৈ এই সত্ৰৰ পৰম্পৰা এই সত্ৰৰ সংস্কৃতি অধিক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত কোনে কেনেধৰণে কাম কৰিছে কিবা তথ্য আছে নেকি আমাৰ এতিয়া গুৱাহাটীতে আমি এতিয়া যিটো ল'ৰা ৰাখি থৈছো বা যিজন আছে নাম বহন কৰি সত্ৰখন চলাবৰ কাৰণে তেওঁ প্ৰত্যেক বছৰে ৰাস শিকাবৰ কাৰণে আহে তাৰ পৰা তেওঁ নাহিলে ৰাস অলপ খেলি মেলি হয় গতিকে তেওঁ শিকোৱা পূজা কৰে গোৱা পূজা চব তেওঁ কৰে আৰু তেওঁ জৰাবাৰী সত্ৰৰ নামত যোৱা বছৰ হায়দৰাবাদত প্ৰগ্ৰেম কৰিলে তাৰ বছৰ এলাহাবাদত কৰিলেগে আকৌ এই বছৰো আছে সত্ৰৰ নামত তেওঁ প্ৰগ্ৰেম কৰি আছে য'ত ত'ত আৰু সত্ৰত যিসকলে শিকে জৰা আৰু লখিমপুৰ জৰাবাৰীত আছে সত্ৰৰ পৰা ওলাই যোৱা ল'ৰা সেইখিনিয়ে তাত শিকা পূজা কৰাই আছে আৰু সত্ৰৰ পৰা ওলাই যোৱাৰ ভিতৰত আপুনি চিনি পাব ৰাজন বৰুৱাক চিনি পাই নাই তেওঁ জ্ঞান বিকাশত শিক্ষা কৰে তেওঁতো সত্ৰতে থকা আমি নাচ চাচ শিকোৱা কৰি আছে গতিকে এনেকৈ বিভিন্ন ধৰণৰ কিছুমানে ধৰক গাড়ীহে শিকিলে সেইটোৱে গাড়ী ড্ৰাইভাৰ হ'ল যিখিনিয়ে নাম গুণ শিকিলে সেইখিনি কৰি আছে চবে চব শিক্ষা ল'ব নোৱাৰে পাৰিব জানো নোৱাৰে সামৰণি দিশে গতি কৰিছো আপোনাৰো এটা পৰিকল্পনা আছে যে মই মোৰ সময়ছোৱাত মই সত্ৰখনক এনেধৰণে সজাই তুলিম যাতে মোৰ আধৰুৱা চিন্তাখিনিক লৈ অনাগত সকল আগবাঢ়ি যাব মোৰ কৰ্মখিনিক অনুপ্ৰেৰণা হিচাপে ল'ব আৰ্হি হিচাপে ল'ব এনেকুৱা কি পৰিকল্পনা আছে জৰাবাৰী সত্ৰক লৈ যি জৰাবাৰী সত্ৰখনক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব অসমত কি পৰিকল্পনা কিন্তু সেইটো পৰিকল্পনাবোৰ এনেকুৱা হয় মনৰ আশা মনতে যায় ভাবো যায় এইটো কৰিলে এইখিনি ভাল হ'ব কিন্তু মূল কথা হ'ল ধনটো ক'ৰপৰা আহিব সেইটো এটা হ'ল মেইন পৰিকল্পনা ধেৰ আছে এতিয়া মোৰ যিটো হল ধৰক 1000 মানুহ ধৰে কিন্তু মোৰ হলটো আৰু অকণমান ধুনীয়াকৈ ডাঙৰকৈ এটা যাতে বনাম সেইটো মনৰ ভাৱ কিন্তু মই কি কৰিম মইতো নোৱাৰোঁ অকলে গতিকে কমিটিখনে কি কৰে যে ভকত ধৰক 20-25 ঘৰ ভকত উদাসীন ভকত যদি হৈ যায় মই আনিছিলোঁ 14টা ল'ৰা গোটালোঁ এইটো চালে যে সত্ৰখন চলিব পৰা উপায় নাই আজিকালি হ'ল মোবাইলৰ যুগ বাৰু পইচা লাগিব মই ক'ৰপৰা দিম হয়তো দিব নোৱাৰোঁ ধানকেইটা বেছিহে দিব লাগিব তেনেকৈতো সত্ৰ চলিব নোৱাৰে গতিকে
সেইদৰে গৈ আছে। এতিয়া বহুতবোৰ মনৰ এটা হেঁপাহ আছে, এইখিনি হ'লে এইটো ভাল হ'ব, এইটো কৰিলে ভাল হ'ব, কিন্তু পইচাটো ক'ৰ পৰা আহিব? এতিয়া পুখুৰী যিটো বাহিৰ, এতিয়া মই হেৰিয়াকো কৈছিলোঁ, হাজৰিকাকো কৈছিলোঁ যে 10 লাখ টকা 9 লাখ টকা আহিছে। এতিয়া মই ক'লোঁ তেওঁলোকে ক'লে যে আমি মাটিটো খানি লৈ যাম, পাৰটো হ'ল এটা কথা, পাৰটো চাৰিওফালে গাড়ী অহা যোৱা কৰিব পাৰিব লাগিব ধুনীয়াকৈ, আৰু তাত বহিবলৈ বেঞ্চ বনাই দিব লাগিব, আৰু খহি যোৱা পাৰকেইটা বনাব লাগিব। বোলে সেইটো নহ'ব, আমি দাম পাই এখন সেইটো পুখুৰী হ'বনে? মই ক'লোঁ তোমালোকে এটা কাম কৰা, তোমালোকে 9 লাখ টকা 2 লাখ 3 লাখ টকা তোমালোকে লৈ যোৱা, 6 লাখ টকা আমাক দি দিয়া, আমি আটক ধুনীয়াকৈ পুখুৰীটো সজাই পেলাম। বিধায়কক গুৰুত্ব নিদিলে? বিধায়কক সেইটো কোৱা নাই, বিধায়কক পাছত কৈছিলোঁ, বিধায়কক সেইটো কৰিলে পাছত আৰু পুখুৰী বন্ধ হৈ গ'ল, সেইটো পইচা ঘূৰিলে চাগে। মই দিলে মানে পুখুৰীটো হ'লেই নহ'লে দেখিবলৈ ধুনীয়া হ'ব লাগিব নহয়, এতিয়া আমি ধুনীয়া কৰিব পৰা নাই, সেইখিনি কৈছিলোঁ, কিন্তু নহ'লগৈ কাম। তেনেকৈ বহুতবোৰ কথা ভাবোঁ যে এইটো কৰিম, কেতিয়াবা ৰাতি ভিতৰত এইটো হ'ব কিন্তু হৈ নুঠে, টকাটোৱে হ'ল মেইন কথা। জনাইছোঁ আপুনি আপোনাৰ বহুমূলীয়া সময় দিলে। স্বাস্থ্যৰ যথেষ্ট আপোনাৰ সমস্যাত আছে, তাৰ মাজতো আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে, গতিকে পুনৰবাৰ আপোনাক আমি প্ৰণাম জনাইছোঁ। আৰু বহু কথা সুধিবলৈ থাকিল, এটা সীমিত সময়ৰ ভিতৰত সোধাটো সম্ভৱ নহয়। অহা দিনত যদি আমি সুবিধা পাওঁ, আপুনিও যদি আমাক অনুমতি দিয়ে, আৰু বহুখিনি কথা আমি জানিবলৈ প্ৰয়াস কৰিম। পুনৰবাৰ আপোনাক কৃতজ্ঞতা জনাইছোঁ আমি। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিলে এইজনেই হৈছে জৰাবাৰী সত্ৰৰ সন্মানীয়, সকলোৰে মান্যবৰ সত্ৰাধিকাৰ লক্ষী হাজৰিকা প্ৰভু। তেখেতৰ জীৱন কালত সত্ৰখনৰ বাবে যিখিনি কৰিলে, এটা থুলমূল আভাস আপোনালোকৰ সন্মুখত তুলি ধৰিলে। আমি ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ, এখেতক প্ৰভু ভগৱন্তই দীৰ্ঘায়ু প্ৰদান কৰক, সুস্বাস্থ্য প্ৰদান কৰক। আৰু লগতে কওঁ, আপোনালোকে হয়তো দেখিছে, শুনিছে, মই কথাবোৰ অলপ চিঞৰি ক'ব লগা হৈছে, ডাঙৰকৈ ক'ব লগা হৈছে। প্ৰভুৱে মোক কৈছে যে তুমি কথাখিনি ডাঙৰকে ক'বা, সেইকাৰণেহে মই ডাঙৰকে কথাখিনি ক'ব লগা হৈছে, প্ৰভুৰ সুবিধাৰ বাবে। প্ৰিয় দৰ্শকসকল, এই অনুষ্ঠানটো চাই আপোনালোকে যিখিনি বুজিলে, শুনিলে, দেখিলে, নিশ্চিতভাৱে আপোনালোকে কমেণ্টত আপোনালোকৰ মনোভাৱ ব্যক্ত কৰিব। জৰাবাৰী সত্ৰ আমাৰ আবেগ, আৰু এই আবেগৰ ভূমি টুকুৰাক লৈ বেলেগ ধৰ্মই আঙুলিত টোওৱাটো আমি কেতিয়াও কদাপি সহ্য কৰিব নোৱাৰো। বিতৰ্কৰ অৱসান ঘটক, গৌৰৱময় ইতিহাসেৰে সদা সমৃদ্ধ ধাৰাবাহিকতা ৰক্ষা কৰা এই জৰাবাৰী সত্ৰই অনাগত দিনত লক্ষ লক্ষ জনৰ মন মগজুত এই পৰম্পৰাৰ, এই সংস্কৃতিৰ বীজ ৰোপণ কৰক, তাকে আমি কামনা কৰি আজি আমি অনুষ্ঠান সামৰণি মাৰিছোঁ। পুনৰবাৰ আপোনালোকৰ মাজলৈ এনেধৰণৰ সমল ব্যক্তি লৈ আনিম। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।